শিৱসাগৰত বাঘৰ ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক। মাদুৰী চাহ বাগিচাত শুকুৰবাৰে সংঘটিত হয় বাঘৰ আক্ৰমণৰ এই ঘটনা। বাঘৰ আক্ৰমণত আহত হোৱা ব্যক্তিজনৰ নাম বিজয় পানিকা। শিৱসাগৰত পুৱাই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাদুৰী চাহ বাগিচাত বাঘৰ ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন লোক। পুৱা মহিলাসকলে বাগিচাত পাত তুলি থাকোঁতেই সংঘটিত হয় এই ঘটনা। বাঘৰ আক্ৰমণত আহত হোৱা ব্যক্তিজনৰ নাম বিজয় পানিকা বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰাই নাহৰ ফুটুকী বাঘে সন্ত্ৰাস চলাই আছে মাদুৰী চাহ বাগিচাত। বাঘৰ আক্ৰমণৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগ আৰু আৰক্ষীৰ দল। আহত বিজয় পানিকাক উদ্ধাৰ কৰি ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতেই। মাদুৰী চাহ বাগিচা আপোনাৰ 6 নম্বৰ ছেকশ্যনত পাৰ্মানেণ্ট চালাছৰ কাম আছিলে। তাতে আপোনাৰ তাক বাৰ্ণিং ইনচেট বুলি এটা মানে কামজাৰী আছে, তাক সেই কামজাৰী হিচাপে দিয়া আছিলে। তো সেই চুকটোতে মানে মহিলাৰ মাজতে বাঘটো আহিছিলে। তাৰপিছত এওঁ চিঞৰ বাঘত যেতিয়া লগালে মহিলাখিনি পলাই দিলে। তো বাঘটো ইয়াক মানে এটেক কৰিলে আৰু পিছফালৰ পৰা ধৰিলে, পিছফালৰ পৰা 4-6টামান নখ লগাইছে। সেই তেনেকুৱাত নখ লগাত চিঞৰ বাঘত যেতিয়া হৈছে তেতিয়া আমি আহিছোঁ। তাৰপিছত আৰু আমি বাইকত তাক উঠাই লৈ আহিলোঁ আমাৰ মেডিকেলৰ পৰা তাকে ট্ৰেন্সফাৰ কৰি দিছে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ 13।